ৱেলকাম বেক টু মাই ইউটিউব চেনেল এছটেক আছামিজ। যিসকলে ৰেচন কাৰ্ডৰ ডিলাৰৰ ওচৰত গৈ আধাৰ কাৰ্ড আৰু ফিংগাৰপ্ৰিণ্ট দিছিল সেইসকলৰ বাবে এটা লিষ্ট প্ৰকাশ পাইছে। সেই লিষ্টখনত আপোনাৰ নামটো আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক হৈছে নে নাই কেনেকৈ চেক কৰিব আৰু যিসকলৰ নাম বাদ পৰিছিল সেইসকলৰ নাম প্ৰকাশ পাইছে কেনেকৈ চেক কৰিব মোবাইলৰ পৰা সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। যদিহে আপোনালোকে এইটো চেনেল নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক নিতৌ পাই থাকে। তেন্তে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত গুগল বা ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব। অপেন কৰি লোৱাৰ পিছত ইয়াতে চাৰ্চ কৰি দিব rcms.assam.gov.in। ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, আপুনি তাত গৈ লিষ্টখন ডাউনলোড কৰিব পাৰিব। প্ৰথমতে আহিছে RCMS আছাম ষ্টেট পৰ্টেল, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি যাব আপোনাৰ মোবাইলত। প্ৰথমতে ডেস্কটপ ছাইটটো কৰি ল'ব। ইয়াত থ্ৰী ডটত ক্লিক কৰি অলপ স্ক্ৰল ডাউন কৰিব, তাৰপিছত দেখিব ডেস্কটপ ছাইট, ইয়াতে অন কৰা আছে, আপুনি অন কৰি ল'ব যদি নাথাকে। আৰু প্ৰথমতে দেখিব এই ৱেবছাইটত ৰেচন কাৰ্ড বুলি লিখা আছে, ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ৰেচন কাৰ্ড ডিটেইলছ আকৌ ইয়াতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা কেপচা আহিব। এনেকুৱা ধৰণৰ কেপচা আহিব, আপোনাৰ মোবাইল বেলেগ বেলেগ আহিব পাৰে। যেনেকুৱা আহে তেনেকুৱা আপুনি ইয়াতে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত ভেৰিফাইড ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা পেজ আহি যাব। ষ্টেট নেম আছাম, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। প্ৰথমতে ডিষ্ট্ৰিক্ট যিটো হয় সেইটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত DFSO এইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত TFSO FPS এতিয়া আপুনি FPS অৰ্থাৎ ৰেচন কাৰ্ডৰ ডিলাৰৰ নেমটো আপুনি চিলেক্ট কৰিব লাগিব। আপুনি বিচাৰি চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পিছত লোডিং হ'ব, অলপ সময় লাগিব পাৰে। ইয়াতে স্কেম, ইয়াতে অল চিলেক্ট অল, ইয়াতে আপুনি ক্লিক কৰিব। লোডিং হ'ব। তাৰপিছত আহিছে ষ্টেটাছ, ইয়াতে চিলেক্ট অল এইটো ৰাখি দিব। শ্বৰ্টিংটো আপুনি ৰেচন কাৰ্ড ৱাইজ মেম্বাৰ ৱাইজ এইটো আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত RC ষ্টেটাছ, ইয়াতে আপুনি অলপ ক্লিক কৰিব। অলপ ক্লিক কৰাৰ পিছত লোডিং হওঁতে অলপ সময় লাগিব পাৰে। তাৰপিছত আহিছে ৰিপৰ্ট নেম, ইয়াতে তলতো ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে সোঁফালে এটা বক্সৰ নিচিনা দেখিব ভিউ ৰিপৰ্ট, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে লোডিং হওঁতে অলপ সময় লাগিব পাৰে। তলত দেখিব লিষ্টখন আহিছে, আপোনাৰ পৰিয়ালৰ সম্পূৰ্ণ নেমবিলাক আহি যাব। এনেকুৱা ধৰণৰ নেম আহি যাব। ইয়াতে দেখিব লিষ্টখনত আধাৰ কাৰ্ড লিংক হৈছে নে নাই। ইয়াতে দেখিব উদয় নম্বৰ, তলত দেখিব ইয়াতে দেখিব আধাৰ নম্বৰবিলাক আহিছে। যিসকলৰ আধাৰ নম্বৰ আছে সেইসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈছে, আৰু যিসকলৰ নাই সেইসকলৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হোৱা নাই। এতিয়া আপোনাৰ নাম বিচাৰি হোৱাত অসুবিধা হ'ব পাৰে। এতিয়া ফাইণ্ড কৰিব পাৰিব। ক্লিক কৰি ফাইণ্ড ইন পেজ, ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ নাম যিটো হয় সেইটো আপুনি টাইপ কৰিব। টাইপ কৰাৰ পিছত এনেকুৱা ধৰণৰ আহিব। কালাৰ যিটো নাম বিচাৰি আছে সেইটো নাম এনেকুৱা ধৰণৰ কালাৰিং হৈ আহিব। এতিয়া লিষ্টখন কেনেকৈ আপুনি ডাউনলোড কৰিব, অলপ জুম কৰিব। নেক্সটৰ সোঁফালে দেখিব এটা কালাৰ আছে, ইয়াতে আপুনি ক্লিক কৰিব।
ক্লিক কৰাৰ পিছত PDF বুলি লিখা আছে আপুনি ইয়াতে PDF সহকাৰে ডাউনলোড কৰিব পাৰিব আপোনাৰ মোবাইলত কোনো এখন ফাইল মেনেজাৰত PDF সহকাৰে ডাউনলোড হৈ গৈছে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ ভিডিঅ'টো এটা লাইক কৰিব আৰু যদিহে চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই থেংক ইউ